সো টুম্বাটো আপোনালোকে সকলোৱে হয়তো চাইছে আৰু বৰ্তমান টুম্বাটোৰ প্ৰডিউচাৰ ডাইৰেক্টৰে অন্য এখন মুভি লৈ আহিছে যোনখন বহুত বেছি ক্ৰেজি হয় আৰু সেই মুভিখনৰ নামো হয় ক্ৰেজি বাট উইথ এ এক্সট্ৰা এক্স আৰু সেই এক্সট্ৰা এক্সটো কিহৰ কাৰণে দিছে আহক আমি সেইটোৰ ওপৰতে কথা পাতিম গতিকে আপুনি ভিডিঅ' চাই থাকিব শেষৰলৈকে চ' টুম্বাট আৰু এইখন মুভিটো কিমান ডাঙৰ হিট হ'ল আপুনি গম পায় বৰ্তমান তাতে যোনজন এক্টৰ আছিলে মানে আমাৰ সোহম শ্বাহ তেখেতে অন্য এখন মুভি লৈ আহিছে যোনখনৰ নাম হ'ল ক্ৰেজি উইথ এ এক্সট্ৰা এক্স আৰু বৰ্তমান কাহিনীটো কেনেকুৱা ধৰণৰ ইয়াতে এজন কেৰেক্টাৰ আছে যোনজন হ'ল অভিমন্যু সুদ আৰু যোনজন হ'ল এজন সোহম শ্বাহ তেওঁ এজন ডক্টৰ হয় আৰু তেওঁৰ এজনী ছোৱালীক কিডনেপ কৰি লৈছে কেইটামান কিডনেপাৰে আৰু কেনেকৈ কিডনেপ কৰিছে সেইটোৰ ওপৰত কথা পাতিব নাযাওঁ এইটো চিনেমা চালে গম পাব আৰু কিডনেপ কৰি পেলাই 5 কোটি টকা খুজিছে আৰু সেনেকা সময়ত মানে লাইক কি কৰিম কি নকৰিম হৈ যায় মানুহবিলাকৰ অবভিয়াছলি আপুনি হ'ব বেলেগো হ'ব আৰু লাইক সেইটো সময়ত এটা গান বাজে গানটো মই নকওঁ আপুনি ফিল্মটো চিনেমাখন ল'ব না আৰু গানটো কি মিলে মুভিখনৰ লগত বঢ়িয়া আৰু লগতে কাহিনীটো মানে কি মানে 4-5টা কেৰেক্টাৰ প্লে হৈ থাকে মানে মুভিখনৰ ভিতৰত কিন্তু আপুনি দেখি থাকিব অকল সোহম শ্বাহ আৰু ভাই চাহাব সেই মানুহজনে অকলে ফিল্মখন কি হেণ্ডেল কৰিছে আৰু 1 মিনিটৰ কাৰণে আপোনাৰ এনেকুৱা নালাগিব যে মুভিখনে মানে বেলেগ ফালে গুচি গৈ আছে মুভিখনে বৰ কৰি আছে 1 মিনিটৰ কাৰণে আপোনাৰ সেনেকুৱা লাগিব মুভিখনে আপোনাক এংগেজ কৰি ৰাখিব আৰু ষ্টাৰ্টিঙৰ পৰা মুভিখনে ইমান কনফিউজ কৰি দিয়ে আপোনাক আপুনি নিজেই সেই মিষ্ট্ৰিটো ছল্ভ কৰাত লাগিছে গতিকে বহুত বেছি ইণ্টাৰেষ্টিং আৰু থ্ৰিলিং এক্সপিৰিয়েঞ্চ এটা কৰিলোঁ মই মুভিখন চাই পেলাই আৰু সঁচা কথা কৈছোঁ সোহম শ্বাহ নেক্সট লেভেল এক্টৰ হয় লাইক মানে এই ফিলটো যোনটো এজনী নিজৰ ছোৱালী কিডনেপ কৰি লোৱাৰ পিছত যে 5 কোটি টকা খুজিছে কি কৰিম কি নকৰিম ইমান টকা ক'ৰ পৰা আনিম কেনেকৈ কি কৰিম ভাই চাহাব আৰু মুভিখনত অকল এজন মানুহ আছে মানে সেইজন হ'ল সোহম শ্বাহ আৰু কি এক্টিং কৰিছে লাইক অন্য কেৰেক্টাৰবিলাক আছে কিন্তু আপুনি সোহম শ্বাহক চাওক অকল খালি কি এক্টিং কৰিছে মানুহজনে আৰু কি কথাবোৰ হেণ্ডেল কৰিছে ভাই গড আৰু গোটেই মুভিখন অকল এদিনৰ টাইম লাইন হয় গতিকে মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে আৰু জাষ্ট মুভি চেছ আৰু মুভিখন এটা এক্সট্ৰা বেমাৰৰ কথা আছে যোনটো এটা এক্স হয় সেইটো আপুনি মুভিখনত চালে গম পাব কাৰণ মই স্পইলাৰ দিব নোখোজোঁ আৰু ভাই চাহাব আৰু ক্লাইমেক্স এটা বহুত ইউনিক ক্লাইমেক্স দিবলৈ চেষ্টা কৰিছে বেলেগ বেলেগ এংগেল দি মুভিখন শ্বুট কৰিছে আপুনি মুভিখন চাই পেলাই কোনোফালেদি এনেকুৱা নহ'ব যে মুভিখন আগতে চাইছোঁ বা এনেকুৱা মুভি আগতেও চাইছোঁ লাইক একদম পূৰা বিশেষকৈ ক'ব গ'লে পূৰা নতুনত্ব কৰি পেলাই বনাইছে মুভিখন আপুনি চব মুভিখনৰ কেমেৰা এংগেলেই হওক বা মুভিখন ডাইলগ হওক মুভিখনৰ পেজ হওক মুভিখনৰ মানে লাইক কেৰেক্টাৰ হওক মুভিখনৰ যোনবোৰ হয় কাহানী হওক মানে চব নতুন আপুনি দেখা হ'ব গতিকে এইখন মুভি নিশ্চয় মিছ নকৰিব ওৱান অফ দ্য বেষ্ট 2025ৰ মুভি হ'ব পাৰে এইখন গতিকে আপুনি যদি চোৱা নাই তেন্তে নিশ্চয় চাই লওক যদি চাইছে মোক কমেণ্টে জনাব আপোনাক কেনেকুৱা লাগিছে